চাওক জনজাতিকৰণৰ দাবীত আজিও উত্তাল হৈ আছে তিনিচুকীয়া জিলা। মৰাণ জনগোষ্ঠীয়ে 15 তাৰিখৰ পৰা যিহেতু ধাৰাবাহিকভাৱে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু এই অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী আজি 3টা দিনত ভৰি দিছে। দিনে নিশাই এই আন্দোলন কাৰ্যসূচী চলি আছে। মোৰ সহযোগী সতীৰ্থ হিমাংকই অকণমান পৰিৱেশটো দেখুৱাব। এয়া মাকুম তিনিচুকীয়া সংযোগী বাইপাছৰ পৰিৱেশ। বাইপাছত বিভিন্ন বাণিজ্যিক ট্ৰাকৰ লানি নিচিকা শাৰী দেখিবলৈ পোৱা গৈছে আৰু নিশা এই সময়ছোৱাটো তিনিচুকীয়া জিলালৈ বিভিন্ন ঠাইৰ পৰা সম্পদ ৰপ্তানিৰ বাবে তেল, কয়লা, চাহ ইত্যাদি ৰপ্তানিৰ বাবে অহা বাণিজ্যিক বাহনসমূহ পথৰ দুয়োকাষে শাৰী শাৰীকৈ তেওঁলোকে ৰাখি দিছে, যাতে কোনো কাৰণত তিনিচুকীয়া জিলাৰ পৰা সম্পদ যাতে ৰপ্তানি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। আৰু মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে যিসমূহ গাড়ী ডিব্ৰুগড়ৰ ফালৰ পৰা তিনিচুকীয়ালৈ আহিছে, সেই গাড়ীসমূহ সেই বাণিজ্যিক বাহনসমূহ ইতিমধ্যে ৰাস্তাৰ দুয়োকাষে ৰখাই দিছে। তেওঁলোকক বাধা প্ৰদান কৰা হৈছে, যিহেতু অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী চলি আছে 15 তাৰিখৰ পৰা আৰু আজি 3টা দিনত ভৰি দিছে এই অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচীয়ে। আৰু এই অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচীয়ে ইতিমধ্যে তিনিচুকীয়া জিলাখনত ব্যাপকভাৱে বাণিজ্যিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে। এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই অকণমান কথা পাতিব বিচাৰিম যে আপোনালোকে দিনে নিশাই ধাৰাবাহিকভাৱে অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। আজি 3টা দিনত ভৰি দিছে। দিনে নিশা একাকাৰ কৰি সকলো ৰাইজ ওলাই আহিছে। কি ক'ব বিচাৰিব, কিমান দিনলৈ চলিব এই আন্দোলন? এই আন্দোলন আপোনালোকে দেখিছে যে আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আমি এই আন্দোলন কাৰ্যসূচী, এলানি কাৰ্যসূচী, জোৰ সমদলৰ পৰা আদি কৰি এতিয়া অৰ্থনৈতিক আন্দোলন আমাৰ আজি 3টো দিনত আমি ভৰি দিছোঁ। এটা কথা আমি ক'ব লাগিব যে অসম চৰকাৰ তথা ভাৰত চৰকাৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু এই জনজাতিকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অতি শীঘ্ৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰে কৰি দিব পাৰিলেহেঁতেন, যদিহে তেওঁলোকৰ সদিচ্ছা থাকিলেহেঁতেন। যদি তেওঁলোকৰ সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে বিশেষ অধিৱেশন পাতিও তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে মৰাণসকলক যি অধিকাৰ, যি জন্মগত যি অধিকাৰ আছে, সেই অধিকাৰ যি আমাৰ জনজাতিকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা তেওঁলোকে কৰি দিবৰ কাৰণে আগবাঢ়িব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ সদিচ্ছা নাই। আমি মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনবিলাকত বা তেওঁলোকে বিগত যিবিলাক দিন আছে তেওঁলোকে আমাক মিথ্যাচাৰ কৰিছে, তেওঁলোকে আমাক বাৰে বাৰে ঠগিয়াই আছে, তেওঁলোকে আমাক ভুল প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, তেওঁলোকে মিঠা কথা কৈ আমাক বাৰে বাৰে তেওঁলোকে তেনেকুৱা ধৰণে তেওঁলোকে পৰিচালনা আমাক কৰি আছে। গতিকে 10 বছৰ ধৰি তেওঁলোকে আমাক আজি যিটো জনজাতিকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকে কৰি দিব নোৱাৰিলে। এই গভৰ্ণমেণ্টখনে আমাক যি AGP গভৰ্ণমেণ্ট আছিলে, কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে, তেওঁলোকেও আমাক কোনো সদিচ্ছা নেদেখুৱালে। কিন্তু মানুহবোৰ একেবোৰ মানুহে আজি এখন চৰকাৰৰ পৰা ইখন চৰকাৰলৈ তেওঁলোকে জঁপিয়াই পৰিছে, কিন্তু তেওঁলোকৰ কোনো সদিচ্ছা নাই। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যাতে এই আন্দোলনখন কোনো কাৰণত স্থগিত নহয়, যেতিয়ালৈকে অসম চৰকাৰ তথা ভাৰত চৰকাৰে মৰাণসকলক জনজাতিকৰণ ব্যৱস্থাটো কৰি নিদিয়ে। চাওক, এতিয়া যিহেতু আপোনালোকে অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী কৰিছে, 3টা দিনত ভৰি দিছে, বাণিজ্যিকভাৱে তিনিচুকীয়া জিলাখনত যথেষ্ট প্ৰভাৱ পৰিছে। অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন খননত ব্যাহত হৈছে। তাৰ সমান্তৰালভাৱে ডিগবৈ শোধনাগাৰৰ পৰা যিখিনি পেট্ৰলজাত সামগ্ৰী ৰপ্তানি হয়, সেইখিনিত বাধা হৈছে। আৰু হয়তো এইদৰে যদি ধাৰাবাহিক অৱৰোধ হৈ থাকে তেনেহ'লে নিশ্চয়কৈ উজনি অসমত খুব সোনকালেই ৰন্ধন গেছৰ নাটনি শংকা প্ৰকাশ কৰা হৈছে। তাৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন পেট্ৰল ডিপোত আজি পেট্ৰল ডিজেলো শেষ হোৱাৰ ইতিমধ্যে শেষ হৈছে বুলি জানিব পৰা গৈছে। এইখিনি ক্ষেত্ৰত কেনেধৰণে চাব আপোনালোকে, যিহেতু সাধাৰণ জনতাও ইয়াত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে? এটা কথা আমি কৈ দিব বিচাৰিছোঁ অসম চৰকাৰক যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ব্যৱস্থা তেওঁ ল'ব লাগিব। আমাৰ আন্দোলন অব্যাহত থাকিব। তেওঁ নিজে ব্যৱস্থা কৰিব লাগিব যে অসমত আমাৰ যিসকল জনগণ আছে কি সুবিধা তেওঁ নিশ্চিতভাৱে জানে যে মৰাণসকলে আজি অত দিনৰ পৰা আমি যিখিনি সমস্যাত ভুগি আছোঁ, তেওঁ কিন্তু অনিচ্ছা নথকাৰ কাৰণে এইখিনি আমাক ব্যৱস্থা কৰি দিয়া নাই। কিন্তু আমাৰ জনগণে আমি বুজি পাইছোঁ যে এইখন ঠাইৰ পৰাই তেওঁলোকে, মৰাণ জনগণৰ ঠাইৰ পৰা তেওঁলোকে তেল খনন কৰিব, কয়লা নিব, কাঠ নিব, কিন্তু তেওঁলোকে এতিয়াও আমাক এই যে
আমাৰ পৰা ইমান খনন তেওঁলোকে কৰি লৈ গৈছে বা এই সম্পদসমূহ তেওঁলোকে লৈ গৈছে, কিন্তু তাৰ বিপৰীতে আমাৰ যি ব্যৱস্থা আমি যি সুবিধা পাব লাগে সেইখিনি কিন্তু তেওঁলোকে কেতিয়াও গা লৰা নাই। গতিকে অসম চৰকাৰ গা লৰিব লাগিব। আমি অসমৰ যিসকল মানুহে আজি এই অৰ্থনৈতিক অৱৰোধটোৰ কাৰণে কষ্ট পাইছে, তাৰ দায়ী কিন্তু মুখ্যমন্ত্ৰী নিজে হ'ব লাগিব। এই এক কথাত ক'বলৈ গ'লে এইবাৰ আপোনালোকে এই আন্দোলনৰ যি ধাৰা লৈ গৈছে, এইবাৰ যাতে আপোনালোকে আপোচ নকৰে এই কথাটোৱে ক'ব খুজিছে আপোনালোকে। আমি নিশ্চিতভাৱে এটা কথাই ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক জনজাতিকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো যেতিয়ালৈকে কৰি নিদিব এই আন্দোলন অব্যাহত থাকিব। এই মৰাণ জনগণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপোনালোকে জানে, আৰু তেওঁলোকে এইটো কথাও জানে যে মৰাণসকলক যেতিয়ালৈকে জনজাতি নকৰিব আন্দোলনটো অব্যাহত থাকিব। চাওক, এইদৰে এতিয়া নিশাৰ ভাগতো তিনিচুকীয়া ৰাজপথ উত্তাল হৈ আছে, যিসমূহ বাণিজ্যিক বাহন সম্পদ ৰপ্তানিৰ বাবে সম্পদ লৈ যাবৰ কাৰণে বিশেষকৈ তেল, চাহ, কয়লা, কাঠ ইত্যাদি সম্পদ যিহেতু তিনিচুকীয়াৰ পৰা বিভিন্ন ঠাইলৈ সৰবৰাহ হয়, সেইসমূহত এতিয়া সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন খনন কাৰ্যটো ব্যাহত হৈছে। আৰু ডিগবৈ শোধনাগাৰত ইতিমধ্যে বিগত 3 দিন ধৰি, আজিৰ দিনটো লগাই 3 দিন এখন ডিজেল আৰু পেট্ৰল ভৰ্তি ৰেল আবদ্ধ হৈ আছে। তেওঁলোকে সেই ৰেলখন তিনিচুকীয়াৰ ডিগবৈ এই শোধনাগাৰৰ পৰা উলিয়াই আনিবৰ কাৰণে সক্ষম হোৱা নাই। আৰু এই অৰ্থনৈতিক আন্দোলনটোৱে তিনিচুকীয়াৰ বাণিজ্যিক ক্ষেত্ৰখনত যে যথেষ্ট প্ৰভাৱ পৰিছে এই কথাটো নুই কৰিব নোৱাৰি। ইতিমধ্যে পেট্ৰল ডিপুসমূহত পেট্ৰল ডিজেলৰ নাটনি হৈছে বুলি ইতিমধ্যেই খবৰ আহিছে। আৰু এই অৰ্থনৈতিক আন্দোলনটোৱে এতিয়া সাধাৰণ মানুহৰ মাজতো এতিয়া যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব, এই কথাটো স্পষ্ট হৈছে। আৰু তেওঁলোকে মৰাণ ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ সংগঠনৰ নেতৃত্ব এটা কথাই স্পষ্ট কৰিছে যে যেতিয়ালৈকে চৰকাৰৰ গা নলৰিব তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। কোনো ধৰণৰ আপোচ যে তেওঁলোকে নকৰে এই কথাটো ইতিমধ্যে সংগঠনকেইটাৰ নেতৃবৃন্দই স্পষ্ট কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।